অৱশেষত কেন্দ্ৰৰ শ্ৰুতলিপিতে শান্ত হৈ পৰিল ক্লান্ত আলফা। এইবাবেই ক্লান্ত আলফা বুলি কোৱা হৈছে। তেওঁলোকেতো অসমীয়াৰ বাবে দিল্লীৰ পৰা বিশেষ একো আজুৰি আনিব নোৱাৰিলেই, আনকি ফটো ছেছনতো তেওঁলোকে নিজৰ বাবে চকী এখনো আজুৰিব নোৱাৰিলে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহি আছে আৰু তাৰ পিছফালে থিয় হৈ ফটো ছেছনত অংশ ল'লে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱা, শশ চৌধুৰী, ৰাজু বৰুৱাকে ধৰি অন্যান্যসকলে। ভালদৰে চাওক এইখন ফটোলৈ। কেনেদৰে এখন আপোচমূলক চুক্তি স্বাক্ষৰ কৰাৰ পাছত আমন জিমনকৈ হাতত হাত সাৱটি অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পাছফালে থিয় হৈ আছে অসমীয়াৰ জাতীয় অস্তিত্ব সুৰক্ষা কৰিবলৈ গৈ চৰকাৰৰ শ্ৰুতলিপি মতে শান্ত হোৱা ক্লান্ত আলফাসকল। তেওঁলোক যেন আজি অসহায়, তেওঁলোক আজি নিৰুপায়। তাৰ বিপৰীতে BTRৰ চুক্তিৰ সময়ৰ এই ফটোখনলৈ চাওক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঠিক কাষতেই NDFBৰ নেতা ৰঞ্জন দৈমাৰী। কোনো বহা নাই, সৰ্বানন্দ সোণোৱালো বহা নাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও বহা নাই, হাগ্ৰামা মহিলাও বহা নাই, সকলোৰে মৰ্যাদা একেই। কিন্তু তাৰ বিপৰীতে আলোচনাপন্থী আলফাসকলক থিয় কৰাই হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহ নিজে বহি থাকিল। আলফা স্বাধীনৰ এইখন শান্তি চুক্তি স্বাক্ষৰৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দাবী আলফাৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান হোৱাৰ বাবে অমিত শ্বাহ খুবেই আনন্দিত। सिर्फ उल्फा के संघर्ष की बात करें तो करीब करीब 10,000 लोग उल्फा के इतने लंबे समय के संघर्ष में मारे गए और 1979 से लेकर अब तक इधर और साइड से जो भी मारे गए होंगे वो सभी इस देश के ही नागरिक थे। आज ये समस्या का संपूर्ण समाधान हो रहा है, इसका मुझे आनंद है। उल्फा के प्रतिनिधियों से बात कर भारत सरकार के द्वारा एक बहुत बड़ी अमाउंट का पैकेज और इसके साथ साथ ढेर सारे आसाम के विकास के प्रोजेक्ट को भी हमने स्वीकृति दी है। पासे চুক্তি স্বাক্ষৰৰ পাছত খুবেই আনন্দিত হ'লেও অমিত শ্বাহ খুবেই আনন্দিত হ'লেও এই চুক্তিক লৈ প্ৰায় সকলো অসমীয়াই অসন্তুষ্ট। কোন কোন অসন্তুষ্ট আমি বিস্তৃত ৰূপত দাঙি ধৰিম। প্ৰতিবেদনখন কিছু দীঘল হ'ব, অলপ ধৈৰ্যৰে দৰ্শক ৰাইজে প্ৰতিবেদনখন শেষলৈকে চাব বুলি আমি আশা কৰিলোঁ। চুক্তিৰ নামত চুক্তি বহুত হ'ল, ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে বহু চুক্তি স্বাক্ষৰিত হ'ল। 103খন মুঠ উত্তৰ পূৰ্বাঞ্চলৰ চুক্তি স্বাক্ষৰিত হ'ল, কিন্তু অসমীয়াই পালে কি? প্ৰথমে আহিছোঁ বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেণ গোহাঁয়ে আজিৰ দিনটোত ক্ষোভিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰসংগলৈ। তেওঁলোকে 2012 চনত আলোচনাপন্থী আলফাক এখন দাবী চনত দিছিল, য'ত ৰাজনৈতিক অৰ্থনৈতিক সুৰক্ষাৰ লগতে খিলঞ্জীয়াৰ অধিকাৰ বা স্বাৰ্থৰ কথাও উল্লেখ আছিল। কিন্তু সেই দাবী চনদৰ যেন কোনো নামগোন্ধই নাই বা চিনমুকাম নোহোৱা কৰি পেলালে আলোচনাপন্থী আলফাই। আৰু তাৰ পিছত শুকুৰবাৰৰ দিনা চৰকাৰ শ্ৰুতলিপিতে চুক্তি স্বাক্ষৰ কৰি আহিল আলোচনাপন্থী আলফাসকলে। তাকে লৈ এতিয়া ক্ষোভিত হৈ ডক্টৰ হীৰেণ গোহাঁইৰ বিশেষ কেইটামান মন্তব্য আপোনালোকৰ স্ক্ৰীণত। নৰ্থ ইষ্টৰ সাংবাদিক মৃন্ময় বড়োৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ডক্টৰ গোহাঁয়ে বিস্ফোৰক মন্তব্য কৰি কয়, এইখন হিমন্ত বিশ্ব শৰ্মাই লিখি দিয়া চুক্তি যেনেই লাগিছে। 12 বছৰে দুৰ্বল হৈ পৰিল আলোচনাপন্থী আলফা। আলফাৰ আত্মসমৰ্পণৰ দলিল এইখন। লোকসভা নিৰ্বাচনৰ কথা বিবেচনা কৰি আলফাৰে চুক্তি কৰালে চৰকাৰে। আমাৰ হাতত সেই মন্তব্য আছে, আমি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ যে এই চুক্তিখণ্ডই মই অতি অসন্তুষ্ট, অসুখী আৰু ক্ষুব্ধ। কাৰণ এই চুক্তিখনে অসমীয়া মানুহৰ আৰু অসমবাসীৰ নিৰাপত্তা, ভৱিষ্যত উন্নতি আৰু ভৱিষ্যত সুৰক্ষাৰ কোনো দিশ উলিয়াব নোৱাৰিলে আৰু কোনো সুচিন্তিত ব্যৱস্থা ল'ব নোৱাৰিলে। এইখন মই ভাবোঁ যে আলোচনাপন্থী আলফাৰ আত্মসমৰ্পণৰ এখন দলিল। ইয়াৰ মূল্য চৰকাৰৰ বাবে আছে,
অসমৰ সাধাৰণ সৰ্বসাধাৰণ মানুহৰ কাৰণে নাই। আৰু মাজে মাজে এনেকুৱা লাগে যে এইখন যেন হিমন্ত বিশ্ব শৰ্মাই লিখি দিয়া এখন চুক্তি। কমিটিয়ে এই প্ৰস্তাৱবিলাক আমাৰ এই দাবী চনদখন তৈয়াৰ কৰিলে আৰু তাৰ কাৰণে আমি এখন দাবী চনদ প্ৰস্তুত কৰিলোঁ। আৰু দাবী চনদখনৰ ভিত্তি কি, তাৰ মানে বিশদ ব্যাখ্যা কি হ'ব, সেইকাৰণে এখন আমি বহুত কষ্ট কৰি বহুতৰ সহায় লৈ গৱেষণা কৰাই আমি এখন 500 পৃষ্ঠাৰ আমি এখন প্ৰস্তুত কৰিলোঁ, কিতাপ এখন ধৰা মানে পাণ্ডু আৰু কিতাপ ঠিক নহয়, এটা মানে কি ক'ম এতিয়া, কিতাপ মানে হাতে লিখা পাণ্ডুলিপি বুলি ক'ব পাৰে। আৰু তাৰ সাৰাংশ হিচাপে দাবী চনদ হিচাপে 29 পৃষ্ঠাৰ এখন পুস্তিকা 29 পৃষ্ঠা। বোলো ইয়াৰ ভিত্তিত তোমালোকে আলোচনা কৰিব পৰা। আমি এখন অভিৱৰ্তন পাইছোঁ, সদৌ অসম অভিৱৰ্তন ৰাজহুৱাভাৱে তেওঁলোকৰ হাতত দিলোঁ যে ইয়াৰ পিছত এইখিনি কাৰ্যকৰী কৰোৱাৰ দায়িত্ব তোমালোকৰ। তাৰপৰা আমি বেছি সংস্ৰৱ ৰখা নাই, তেওঁলোকে কেতিয়াবা লগ ধৰে, এইটো বেলেগ কথা। আৰু দায়িত্বটো তেওঁলোকৰ, আমি টকচলৈ নাযাওঁ। তাৰপিছত তেওঁলোকৰ 12 বছৰ লাগি গ'ল। সন্দেহ হয় যে 12 বছৰ তেওঁলোকৰ যি প্ৰভাৱ আছিলে, যি গণভিত্তি আছিল, চৰকাৰে নিঃশেষ কৰিলে প্ৰথমতে, যাতে তেওঁলোকে একেবাৰে দুৰ্বল হৈ পৰে। আৰু তেতিয়া বিশেষকৈ নিৰ্বাচনৰ আগে চৰকাৰৰ লাভৰ কথা বিবেচনা কৰি এই চুক্তিপত্ৰখন কৰালে। আৰু এইবোৰ চুক্তিপত্ৰ পঢ়ি দেখিছোঁ যে আমি যিখন দাবী চনদ বনাই দিছিলোঁ, প্ৰস্তুত কৰি, তাৰ লগত একেবাৰে মিল নাই। গতিকে এইখন এখন আলফাৰ আত্মসমৰ্পণৰ দলিল বুলিহে প্ৰমাণিত। এটা বাতৰি প্ৰকাশ পাইছে সংবাদ মাধ্যমত, যিটো বাতৰিত পৰেশ বৰুৱাৰ মন্তব্য প্ৰকাশ কৰি কোৱা হৈছে, অৰবিন্দ ৰাজখোৱাক ফোন কৰোঁতে চিনি নাপাওঁ বুলি ক'লে। নগাৰ দৰে সম্পদৰ অধিকাৰ বিচাৰিবলৈ কৈছিলোঁ, কিন্তু জাতিটোক ইমান তললৈ নমালে তেওঁলোকে জানিব। আমি হৃদয়ৰ পৰা আঘাত পাইছোঁ। সামাজিক মাধ্যমত চৰ্চা চলিছে, এইখন চুক্তি কৰিবলৈ এনেখন প্ৰায় 44 বছৰীয়া সংগ্ৰাম কৰিব লাগেনে? হাজাৰ হাজাৰ তেজাল যুৱক যুৱতীৰ আত্মবলিদানৰ পাছত এনে এখন চুক্তিখনৰে বা কি দৰকাৰ? প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো। শইকীয়াৰ মতে, চৰকাৰৰ তৰফৰ পৰা এই চুক্তিখনক যিমানে ঐতিহাসিক বুলি প্ৰচাৰ নচলাওক কিয়, ইয়াত অসম আৰু অসমীয়াৰ বাবে বিশেষ কোনো ফূৰ্তি কৰিবলগীয়া নতুন উন্নয়ন কিংবা নতুন দিক নিৰ্ণয়কাৰী সিদ্ধান্ত সংযোজন হোৱা নাই। নতুন ৰেল লাইনৰ পৰা নতুন ৰেল তথা শিক্ষা, পৰ্যটন, কেন্দ্ৰীয় চৰকাৰৰ পৰা উন্নয়নৰ পুঁজি ইত্যাদি কামবোৰ হৈছে ডাবল ইঞ্জিন বুলি সঘনাই কৈ থকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কাম। তাত বিশেষ একো প্ৰয়োজনীয় বিষয় সংযোজন হোৱা নাই। তেওঁ কি ক'লে, আমাৰ হাতত বাইট আছে, তেওঁৰ মন্তব্যটো আমি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। এটা গিলাচত যদি পানী ৰাখোঁ, আধা গিলাচ পানী থাকিলে তাক আধা ভৰ্তি গিলাচ বুলিও ক'ব পাৰি আৰু আধা খালী গিলাচ বুলিও ক'ব পাৰি। ঠিক তেনেকৈ যোৱাকালিৰ যিখন চুক্তি হৈছে, বাতৰি কাকতত শিৰোনামা দেখিছোঁ, নেতাসকলে ঐতিহাসিক চুক্তি বুলি কৈছে আৰু কিবা কিবি বুলি কৈছে। ঐতিহাসিক চুক্তি অসমত বহুকেইখন হৈছে। আমি 85 চনৰ অসম চুক্তিৰ পৰা আৰম্ভ কৰি দেখি আহিছোঁ, সেই গতিকে আৰু তাৰ ৰূপায়নো দেখিছোঁ। কিন্তু এই ক্ষেত্ৰত আলফাৰ 2011 চনমানতে যোৱাকালি যিসকলে স্বাক্ষৰ কৰিলে, তেখেতসকলে মূল সুঁতিলৈ ঘূৰি আহিছিল আৰু কৈছিল আমি আলোচনা কৰিম। ইয়াৰ পূৰ্বেও আলফাৰ লগত আলোচনাৰ প্ৰচেষ্টা হৈছিল 1992 চনমানত। সেইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আলফাৰ নেতাসকলক একোটাকৈ কলম উপহাৰ দিছিল আৰু তাৰ পৰৱৰ্তী সময়ত কি হ'ল আমি জানো। সেই গতিকে যোৱাকালিৰ যিখিনি চুক্তিত
কথাখিনি আহিলে এই কথাখিনিৰ বিষয়ে মই কোৱাৰ আগতে তাত সাক্ষ্য কৰা দুজনৰ মই মন্তব্যকেইটা শুনিছিলোঁ। অনুপ চেতিয়া ডাঙৰীয়াই কৈছে এইখন নকৰা হ'লে মই পুনৰ জেললৈ যাবলগীয়া হ'ল হয়। শশধৰ চৌধুৰী যিজন আলফাৰ বোধকৰো বৈদেশিক সচিব আছিল, তেখেতে কৈছে সকলোৱে মিলি মোৰ ওপৰত এটা দায়িত্ব 2011 চনত দিছিল, আজি মই সেই দায়িত্বৰ পৰা অব্যাহতি পাইছোঁ। অৰ্থাৎ চুক্তি নকৰালৈকে তেখেতসকলৰ মূৰৰ ওপৰত একোটা বোজা আছিল আৰু সেই বোজা তাক যোৱাকালি তেখেতসকলে চুক্তিৰ যোগেৰে এৰুৱাব পাৰিছে। আৰু অসম চৰকাৰে কি কাৰণে চুক্তিৰ পূৰ্বে 14টা নে কেইটা জনগোষ্ঠীয় দলকো দিল্লীলৈ লৈ গৈছিল, কিন্তু তাৰ পূৰ্বে অসমতেই এওঁলোকৰ লগত কি পাতিব লাগিব দিল্লীত কি কথা, এই কথাখিনি কিয় আলোচনা নকৰিলে মই এইটো বুজি নাপাওঁ। আৰু যদি আলোচনা কৰিলেও সেই কথা কিন্তু অসমৰ জনগণক জনোৱা উচিত আছিল, ইমান গোপনকৈ কৰিব নালাগিছিল তাত কি আছে কি নাই। এতিয়া দেখা গৈছে যে তাত মই যদি 17 পৃষ্ঠা আছে, কিন্তু মই ইমানখিনি এতিয়াও চোৱা নাই, তথাপিতো বাতৰি কাকতত যিখিনি পাইছোঁ তাৰ পৰা মই বৰ বিশেষ কিবা যে অসমৰ কাৰণে হ'ল সেইখিনি কথা মই দেখা নাই। প্ৰথম কথা সকলোৱে কৈ আছিলে যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে আৰু যিসকল এই চুক্তি স্বাক্ষৰকাৰী তেখেতসকলেও এইটো সমস্যাক লৈ তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছিল, তেওঁলোকে ইয়াত সহমত প্ৰকাশ কৰিছিল। দ্বিতীয় কথাটো হ'ল যে এই আমাৰ অসম চুক্তিৰে 6 নং দফা 6 নং দফাক লৈ কিমানখিনি কথা হৈছিল আমি সকলোৱে জানো। কা আন্দোলন হ'ল অসমত 6 নং দফাত যিখিনি কথা আছিলে অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগে আৰু বিভিন্ন ধৰণৰ কথা, সেইখিনিক লৈও যোৱাকালি বিশেষ একো পদক্ষেপ মই দেখা নাই। 6 নং দফাক লৈ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিখন অমিত শ্বাহ ডাঙৰীয়াই 2019 চনত খুব সম্ভৱ গঠন কৰি দিছিল, তাৰ প্ৰতিবেদনো দাখিল কৰা হ'ল আৰু সেইখন আমি কংগ্ৰেছ দলৰ ৰাজীৱ গান্ধী ডাঙৰীয়াৰ সাহস নহ'ল, আমি সেইখন আখৰে আখৰে ৰূপায়ণ কৰিম বুলি অমিত শ্বাহ ডাঙৰীয়াই সংসদত বিবৃতি দিছিল। সেইখনক লৈও যোৱাকালি কোনো কথা নহ'ল যে আমি এইখন কৰিম, কাৰণ সেইখনত মোৰ বিশ্বাস বহুতখিনি কথা আছিলে যিখিনি সংবিধান সংশোধন কৰি হ'লেও অসমৰ ৰাইজক দিব পৰা গ'ল হয়। অসমৰ চাহ বাগানৰ সমস্যাসমূহ সমাধান কৰিব লাগে বুলি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিলোঁ আৰু মোক মন্ত্ৰীয়ে ৰিপ্লাই দিছে, যি ৰিপ্লাই দিছে সেইমতে কাম কৰিলে এইটো চুক্তিত আহিব লগা কথাই নহয়। ঠিক তেনেকৈ ৰেল লাইনৰ যিবিলাক সম্প্ৰসাৰণ বা বিভিন্ন কথা, এইখিনি কথা লৈ পেলাই বিভিন্ন সময়ত বাতৰি কাকততে ৰেল যাত্ৰী সন্থাই কাগজ দি থাকে, আমিও মন্ত্ৰীসকলক মেমৰেণ্ডাম দি আছোঁ। এইবিলাক কথা জানো ইয়াত আহিব লগা আছিল, মোৰ অলপমান প্ৰশ্ন হয় মনতে। ঠিক তেনেকৈ NRC-খন আমি জানো, NRC-খন সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছিল, সেইখনক লৈ ইমান সন্দেহ কৰা উচিত নহয়। আৰু দ্বিতীয় কথা হ'ল তাত এতিয়াও বহুতকে NRC-ৰ ফাইনেল ষ্টেজলৈ লৈ যোৱা হোৱা নাই, অৰ্থাৎ যিসকলে নটিচ পাব লাগে নাম সোমোৱাৰ বাবে বা নটিচ পাব লাগে নাম বাহিৰত থকাৰ বাবে তেওঁলোকে সোমাব পৰাকৈ, এই গোটেই মীমাংসাটো কৰিব লাগিছিল। 19 লাখ নে কিমান লোক এতিয়াও বাহিৰত আছে, আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে 27 লাখমান মানুহ, তেওঁলোকে আধাৰ কাৰ্ড নোপোৱাৰ কাৰণে চৰকাৰী আঁচনিখিনিৰ আজি উপভোক্তা হ'ব পৰা নাই। সেই গতিকে এই কথাবিলাকহে থাকিব লাগিছিল কিজানি। ইপিনে আলোচনাপন্থী আলফাৰ পৰা বহিষ্কাৰ হোৱা বুলি দাবী তুলি ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ষোভ উজাৰিছে জিতেন দত্তই। অসমবাসীক ক্ষমা বিচাৰি জিতেন দত্তই ফেচবুকত লিখিছে এইদৰে, আলোচনাপন্থীৰ এজন প্ৰাক্তন সদস্য হিচাপে যোৱাকালি স্বাক্ষৰ কৰা এখন অৰ্থহীন আলোচনাই অসমৰ লাখ লাখ সংগ্ৰামী জনতাক যিদৰে আশা ভংগ কৰিলে তাৰ বাবে আমি সেইসকল জনতাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাৰণ আলফাৰ 28 বেটেলিয়ানৰ অধিকাংশ সদস্যক লগত লৈ মই 2008 চনৰ 24 জুন তাৰিখে যুদ্ধবিৰতি ঘোষণা কৰিছিলোঁ। এই ক্ষেত্ৰত সেই সময়ত আলফাৰ শুভাকাংক্ষী কেইবাটাও সংগঠনৰ প্ৰতিনিধি আৰু ব্যক্তিৰ মতামত লৈহে সিদ্ধান্ত লৈছিলোঁ। যুদ্ধবিৰতিৰ পিছত আমি সমগ্ৰ অসমতে আলোচনাৰ সপক্ষেই এক মত বিনিময় কৰিছিলোঁ, এটা পৰিৱেশ সৃষ্টি কৰিছিলোঁ। আমি এখন দাবী চনদো প্ৰস্তুত কৰি দিল্লীলৈ প্ৰেৰণ কৰিছিলোঁ, য'ত জাতীয় অস্তিত্ব সুৰক্ষিত বিষয়বোৰ মুখ্য হিচাপে স্থান পাইছিল। পৰৱৰ্তী পৰ্যায়ত কিদৰে কেন্দ্ৰীয় নেতৃত্ব বাংলাদেশত ধৰা পৰি
অসমৰ জেলত থাকি তাৰ পৰা বুজাবুজি চুক্তি কৰাৰ প্ৰতিশ্ৰুতিৰে জেলৰ পৰা ওলাই আলোচনা আগবঢ়াই নিলে সেয়া সকলোৱে অৱগত। জেলৰ পৰা ওলাই আহি তেওঁলোকে কাহানিও জনগণৰ কাষলৈ যাবলৈ চেষ্টা নকৰিলে। ফলত তেওঁলোক একোজন গণবিচ্ছিন্ন নেতালৈ ৰূপান্তৰিত হ'ল। অসমত জ্বলন্ত সমস্যাসমূহত কেতিয়াও মাত মাতিবলৈ চেষ্টা নকৰিলে। মাত মতাৰ বাবে মুখে জবাবদিহি কৰিলে। জাতীয় সমস্যাসমূহত মাত মাতিলে দিল্লীয়ে বেয়া পায় হেনো। পৰৱৰ্তী পৰ্যায়ত অতি কৌশলেৰে মোক দলৰ পৰা বহিষ্কাৰ কৰিলে। আজি অৱশ্যে মই সুখী দলটোত জড়িত নথকাৰ বাবে। জাতিৰ অস্তিত্ব সুৰক্ষিতৰ বাবেহে 12,000 যুৱকে প্ৰাণ দিছিল। উন্নয়ন বা আৰ্থিক পেকেজ বা IIMৰ বাবে নহয়। যদি ৰাষ্ট্ৰই মূল দাবীসমূহ নামানে তেন্তে আলোচনা নকৰি জনগণৰ ওচৰত আত্মসমৰ্পণ কৰা হ'লে কোনেও বেয়া নাপালে হয়। ই নতুন প্ৰজন্মক ক্ষোভিত কৰিব। পৰেশ বৰুৱা ছাৰলৈ আহ্বান। স্বাধীনতাৰ বিকল্প হিচাপে অসমৰ পূৰ্ণ স্বায়ত্ত শাসনৰ দাবীত আলোচনাৰ বাট মুকলি কৰক, য'ত অসমৰ ভূমি সম্পদৰ ওপৰত অসমীয়াৰ অধিকাৰ থাকিব। 1951 চনৰ ভিত্তিত বিদেশী চিনাক্তকৰণ ও বহিষ্কাৰৰ যোগে জাতি সুৰক্ষিত হ'ব। আকৌ কৈছোঁ, আমি নোৱাৰিলোঁ। আমি জাতিটোক প্ৰতাৰণা কৰিলোঁ। আমি বিফল হ'লোঁ। আহক আমি প্ৰাক্তন আলফা স্বাধীন সকলো ঐক্যবদ্ধ হৈ নিবনুৱা যুৱক যুৱতীসকলক লগত লৈ এক অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰোঁ। পথাৰ আৰু বজাৰ দখলৰ এক যাত্ৰা আৰম্ভ কৰোঁ। ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আমাৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত লিপ্ত হওঁ। এই হতাশজনক আলোচনাৰ পিছত যাতে কোনো সদস্যই ভুল পথ নলয় তাৰ বাবে আহ্বান জনালোঁ। এই প্ৰতিক্ৰিয়া আছিল জিতেন দত্তৰ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বিজেপি চৰকাৰৰ মতেহে এইখন চুক্তি স্বাক্ষৰিত হোৱা বুলি অভিযোগ লুৰিণজ্যোতি গগৈৰ। পৰেশ বৰুৱাৰ মতামত সহযোগিতা অবিহনে শান্তি আলোচনা কেনেকৈ হ'ব পাৰে বুলিও প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ। তেওঁৰ মন্তব্য আছে আমাৰ হাতত, আমি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। চুক্তিখন শান্তি চুক্তিখন যেন তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ অস্ত্ৰ আৰু হাতিয়াৰ। আমাৰ আলফাৰ যিসকল নেতা আছে তেওঁলোকক ব্যৱহাৰ কৰি তেওঁলোকক সন্মুখত ৰাখি তেওঁলোকে যেন ৰাজনৈতিক বৈতৰণি 24 বা পৰৱৰ্তী দিনসমূহত পাৰ হ'ব খুজিছে। আৰু এই কথা স্পষ্ট যে শান্তি চুক্তিৰ কথা যেতিয়া কোৱাৰ লগে লগে পৰেশ বৰুৱা ডাঙৰীয়াৰ কথা আহিব। শান্তি চুক্তিখন কৰিবলৈ যাওঁতে পৰেশ বৰুৱা ইয়াৰ লগত যেতিয়া জড়িত নহ'ব, তেওঁৰ মতামত, তেওঁৰ সহযোগিতা, তেওঁৰ চিন্তা যদি ইয়াত ৰিফ্লেক্ট নহয় বা তেওঁ জড়িত নহয়, শান্তি প্ৰক্ৰিয়া কেনেকৈ হ'ব, শান্তি চুক্তি কেনেকৈ হ'ব? আপোনালোকে জানে যে এতিয়াও বহু ল'ৰা আলফালে গমন কৰিছে। অসম চৰকাৰেও বহুত ল'ৰাক, নিৰীহ ল'ৰাক আলফাৰ নামত গুলিয়াই উন্মুক্তভাৱে মাৰিছে। তেনেকুৱা এটা প্ৰক্ৰিয়া চলি থকাৰ মাজত এই গোটেই বিষয়টো আমি দেখিবলৈ পাইছোঁ। কিন্তু আমি যেনেধৰণে আশা কৰিছিলোঁ, আমি কোন বিষয় আশংকা কৰিছিলোঁ যে আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব লাগিব, কা অসমত বলবৎ নহয় এই কথাটো স্পষ্টৰ ওপৰত উল্লেখ কৰিব লাগিব, ৰাজনৈতিকভাৱে সাংবিধানিক ৰক্ষা কৱচ আমি পাব লাগিব। তাৰমানে আসনসমূহৰ সংৰক্ষণ স্পষ্টৰ ওপৰত অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত সাংবিধানিক বিশেষ প্ৰাৱধান দি আমি সংৰক্ষণৰ ব্যৱস্থা আমি পাব লাগিব। তাৰ লগে লগে সম্পদৰ ওপৰত অধিকাৰ আমি সুৰক্ষিত কৰিব লাগিব। আমাৰ যিটো ফেডাৰেল ব্যৱস্থা তাত ক্ষমতাৰ যিটো বিকেন্দ্ৰীকৰণ এইটো অধিক স্পষ্ট, শক্তিশালী, সুদৃঢ় হ'ব লাগিব। এইবোৰ কথা আমি উল্লেখ কৰিছিলোঁ আৰু কৈছিলোঁ যে তেওঁলোকে এখন জাল পেলাইছে। খিলঞ্জীয়া মানুহৰ আসন সংৰক্ষণৰ ব্যৱস্থাটোক তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগত সংলগ্ন কৰিছে। দুয়োটা কথা কেতিয়াও একে হ'বই নোৱাৰে। সমষ্টি পুনৰ নিৰ্ধাৰণ এটা ধাৰাবাহিকভাৱে চলি থকা এটা প্ৰক্ৰিয়া, কণ্টিনিউৱাছ প্ৰচেছ। সময়ৰ মূৰে মূৰে হয়, জনসংখ্যা বাঢ়ে, সমষ্টিৰ সংখ্যা বাঢ়ে বা সমষ্টিৰ বাউণ্ডেৰী অল্টাৰেশ্যন হয়, তাৰ যিটো সীমা ইফাল সিফাল হয়, এইটো হ'ল মূল কথা। ইয়াৰ লগত অসমৰ মানুহৰ, খিলঞ্জীয়া মানুহৰ আসন সংৰক্ষণৰ কোনো সম্পৰ্ক থাকিব নোৱাৰে। এই যিখন জাল তেওঁলোকে গঢ়ি তুলিছে, এই জালখনত ভৰি নিদিব, এই কথা উল্লেখ কৰিছোঁ। যিটো কথা তেওঁলোকে কৈ আছে, যিটো বিভ্ৰান্তিকৰ মন্তব্য বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁলোকৰ মন্তব্যটোকে এতিয়া এই শান্তি আলোচনাৰ পিছত আলফা নেতৃত্বই কোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি এই কথা বতৰাবোৰ পৰ্যালোচনা কৰিছোঁ। চুক্তি সম্পৰ্কীয় গোটেই কথাবোৰত মই পৰৱৰ্তী সময়ত মই ক'ম। এতিয়া মই ক'ব খোজা মূল কথাটো হ'ল
যে এই শান্তি আলোচনা আলফা চৰকাৰৰ এই আলোচনাৰ সময়ত আলফাক বা অসমৰ ৰাইজক কিমান সন্মান দিলে বা মৰ্যাদা দিলে স্বাভিমান আপোনালোকে চাব মই আপোনালোকক ফটো দেখুৱাই দিছোঁ বিগত যিবোৰ আলোচনা আছিল প্ৰতিটো আলোচনাতে আপোনালোকে চাব এয়া আছুৰ লগত আলোচনা ইয়াতো ফটো ছেশ্যন মই এটা তেওঁলোকৰ মানসিকতা মাইণ্ডছেট ক'ব খুজিছোঁ এইটো হৈ গ'ল এইটো নগা পিছ একৰ্ড ইয়াত আমাৰ মুইভা ডাঙৰীয়া প্ৰধানমন্ত্ৰী তেনেকৈ কাষত আছে এইখন হ'ল বড়ো পিছ একৰ্ড ইয়াত দেখিব যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বহি আছে পিছফালে আদৱানী ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়া পিছফালে থিয় হৈ ফটো ছেশ্যন কৰিছে তাৰ পাছত আৰু এটা চাব আপোনালোকে বিটিআৰ ৰেকৰ্ড যেতিয়া হ'ল বিটিআৰ ৰেকৰ্ডৰ সময়তো আপোনালোকে লক্ষ্য কৰিব যে সকলোৱে থিয় হৈ তেওঁলোকে ফটো ছেশ্যন কৰিছে কিন্তু আমি আচৰিত হলো যে এইবাৰ এই যিটো আলোচনা প্ৰক্ৰিয়াৰ পিছত যিটো ফটো ছেশ্যন তাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী বহিছে আমি অসমৰ ৰাইজে অসমৰ স্বাভিমানী জনতা আমি বিচাৰিছিলো যে আলফাৰ দুগৰাকী নেতা অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া আৰু অনুপ চেতিয়া ডাঙৰীয়া দুগৰাকী মানুহৰ কাৰণে দুখন চকী খালী থাকিব তেওঁলোকক বহি ফটো ছেশ্যন কৰিব আপোনালোকে সকলোৱে ইউটিউব চেনেল অমিত শ্বাহৰ যদি চাৰ্চ কৰে দেখিব অমিত শ্বাহৰ মুখত এটা বাক্য আছে আপোনালোক পিছে আ যায়ে এয়া হ'ল অসমৰ প্ৰতি অসমৰ মানুহৰ প্ৰতি অসমীয়া মানুহৰ স্বাভিমানৰ প্ৰতি তেওঁলোকৰ ব্যৱহাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই চুক্তিখন আদৰণি জনায় যদিও প্ৰায় ১৩,০০০ অসমীয়া মানুহে প্ৰাণ দিয়া ৪ দশকজোৰা আলফাৰ ৰক্তাক্ত সশস্ত্ৰ সংগ্ৰামৰ অন্তত হোৱা শান্তি চুক্তিখনক লৈ অসমীয়া মানুহৰ যি প্ৰত্যাশা আছিল কাৰ্যত সেয়া বুমেৰাং হ'ল বুলি তেওঁ উল্লেখ কৰে শান্তি চুক্তিয়ে খিলঞ্জীয়া অসমীয়াক নিৰাশ কৰিলে শান্তি চুক্তিৰ যোগে ঘোষণা কৰা আৰ্থিক পেকেজ উন্নয়নমূলক আঁচনি বা ক্ৰিয়া প্ৰকল্পই অস্তিত্বৰ সংকটৰ দুৱাৰদলিত থকা এটা জাতিক ৰাজনৈতিকভাৱে বা সাংবিধানিকভাৱে সুৰক্ষা দিব নোৱাৰে বুলি দাবী কৰে পলাশ চাংমাই তেওঁ কি ক'লে আমি শুনাই লৈছোঁ বিদ্ৰোহী সংগঠনে সশস্ত্ৰ সংগ্ৰাম কৰিছে ১৩,০০০তকৈও অধিক অসমীয়া যুৱক যুৱতী হত্যা হৈছে তাৰ পিছত চুক্তিখনত যেনেধৰণে ৰাজনৈতিক যিবিলাক বিষয় সেই বিষয়বিলাক ঠাই নোপোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক উন্নয়ন বা ডেভেলপমেণ্টে এটা জাতিক কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে আমি সকলোৱে জানো যে অসমীয়া জাতি আজি অস্তিত্ব সংকটৰ দুৱাৰদলিত এই জাতিক সুৰক্ষিত কৰিবলৈ হ'লে ৰাজনৈতিকভাৱে কিছু অধিকাৰ প্ৰদান কৰিব লাগিব সেই ৰাজনৈতিক অধিকাৰ কি হ'ব পাৰে কিয় আমি সেই ৰাজনৈতিক অধিকাৰ বিচাৰিছো যে অবাধ গতিত প্ৰৱৰ্জিত হৈছে আগ্ৰাসিত হৈছে সেই প্ৰৱৰ্জিত আৰু আগ্ৰাসিত জনসংখ্যাই আজি খিলঞ্জীয়া মানুহক তছনছ কৰি দিছে এই মানুহবিলাকক বাধা দিবৰ কাৰণে ৰোধ কৰিবৰ কাৰণে যিবিলাক ভাৰতবৰ্ষৰ আন আন প্ৰদেশত ব্যৱস্থা আছে সাংবিধানিক ব্যৱস্থা আছে সেই ব্যৱস্থাও অসমত কৰিব লাগিব তেতিয়াহে অসমীয়া খিলঞ্জীয়া মানুহবিলাক সুৰক্ষিত হ'ব ভূমিৰ ওপৰত যিখিনি কথা যোৱাকালিৰ চুক্তিখনত ঠাই পাইছে মই ভাবো সেই অধিকাৰ দিলেও অসমীয়া মানুহক ভূমিৰ ওপৰত অধিকাৰ দিয়া নুবুজাব ভূমিৰ ওপৰত অধিকাৰ পাবলৈ হ'লে স্পষ্ট হবে যে কেৱল মাত্ৰ অসমীয়া মানুহেহে অসমীয়া মানুহক মাটি বিক্ৰী কৰিব পাৰিব বা কিনিব পাৰিব বা খিলঞ্জীয়া মানুহেহে খিলঞ্জীয়া মানুহক মাটি বিক্ৰী কৰিব পাৰিব বা কিনিব পাৰিব সেই অধিকাৰ আমাৰ মানুহক দিলে তেতিয়াহে ভূমিৰ ওপৰত অধিকাৰ দিয়া বুজাব আৰু এই কামটো মই ভাবো যে যেহেতু ভূমি আমাৰ ষ্টেট লিষ্টৰ এটা বিষয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন অসম চৰকাৰ অসম বিধানসভাতে এই চুক্তিখনৰ আলামত এই চুক্তিখনৰ গইনা লৈ পেলাই এখন আইন প্ৰস্তুত কৰিব লাগে আৰু সেই আইনৰ জৰিয়তে আমাৰ খিলঞ্জীয়া মানুহক ভূমিৰ ওপৰত অধিকাৰ প্ৰদান কৰিব লাগে উন্নয়নৰ যিখিনি কথা কোৱা হৈছে সেইখিনি কথা ঠিকে আছে কিন্তু থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি যিবিলাক কেৱল মাত্ৰ আমাৰ ভাৰতবৰ্ষতে নহয় সেই ৰাষ্ট্ৰবিলাকো দ্ৰুত গতিত এতিয়া এনেধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম চলিছে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গ'লে যেনেধৰণে ৰাস্তা ঘাট দলং 4 লেন ডাবল টেক ৰেলপথ এইবিলাক উন্নয়ন কেৱল মাত্ৰ অসমতে নহয় ভাৰতবৰ্ষৰ আন আন প্ৰদেশতো হৈছে বা ভাৰতবৰ্ষতে নহয় থাৰ্ড ৱৰ্ল্ড যিবিলাক ক্ৰান্তি সেই
দেশবিলাকতো হৈছে এতিয়া উন্নয়ন স্বাভাৱিকতে অৱধাবিতভাৱে হ'ব বা হৈ আছে কিন্তু জাতিটোক সুৰক্ষিত কৰিবলৈ হলে জাতিক ৰাজনৈতিক অধিকাৰ দিবই লাগিব ৰাজনৈতিক অধিকাৰৰ অবিহনে কেতিয়াও এটা জাতি সুৰক্ষিত হ'ব নোৱাৰে আলফাৰ সৈতে চৰকাৰৰ চুক্তিৰ পাছতে ক্ষোভ উজাৰিলে পূৰ্বাঞ্চলীয় লোক পৰিষদ চমুকৈ PLPৰ সচিব প্ৰধান তথা জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি অসমৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই শাসক পক্ষ বিপদত পৰিলেই চুক্তিৰ নাম লয় বুলি দাবী কৰে বৈশ্যই চুক্তি বুলি ক'লে সাধাৰণতে আমি ভয় খাওঁ কিয়নো ইতিমধ্যে শতাধিক চুক্তি অসম চুক্তিকে ধৰি বড়ো চুক্তিকে ধৰি উত্তৰ পূবৰ বিভিন্ন গোটৰ সৈতে আগতে হৈ গৈছে চুক্তি কেতিয়া হয় যেতিয়াই শাসক পক্ষ বিপদত পৰে তেতিয়াই তেওঁলোকে চুক্তি মানে এনেকুৱাই কথা আমি যি বুজো যে ক্ষোভত জ্বলি থকা জনতাৰ জুই নিৰ্বাপন কাৰণে চুক্তিখন কৰা হয় মানুহক সাময়িক শান্তি সাময়িক সকাহ আৰু এবাৰ যদি মানুহৰ জুই ঠাণ্ডা পৰে দ্বিতীয়বাৰ আৰু জুই জ্বলি উঠাটো সহজ নহয় ইমান সোনকালে নজ্বলে সেইকাৰণে চুক্তিবিলাক একোটা কৌশল তেওঁলোকৰ কৌশল স্থিতি বুলি কৈছোঁ আমি আগতেও কৈছোঁ এতিয়া অসম চুক্তিৰ সময়ত এনেকুৱা ঘটনা ঘটিছিল আমিতো কৈছিলোঁ যে পৃথিৱীৰ বৃহত্তম বিশ্বাসঘাতকতাৰ দলিল অসম চুক্তিখন কিয়নো অসম আন্দোলনৰ মূল উদ্দেশ্য আছিল অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰা কিন্তু চুক্তিখনে অসমৰ পৰা বিদেশী খেদাটো দূৰৰ কথা বিদেশী আহিবলৈহে আৰু বাট মেলি দিয়া হ'ল চুক্তিৰ পৰিণাম সমগ্ৰ ভাৰতবৰ্ষত বিদেশী খেদিবলৈ IMDT ফৰেনাৰ এক্ট 1946 লাগু হৈ থকা সময়ত আন্দোলন হৈছিলে আন্দোলনৰ পৰিণতিত অসমৰ পৰা ফৰেনাৰ এখন উঠাই দিয়ে বিশেষকৈ IMDT এক্ট নামৰ এখন আইন যিখনে বিদেশী ৰক্ষণাবেক্ষণ দিয়ে খেদাটো বৰ বন্ধই কৰি দিয়ে ৰক্ষণাবেক্ষণ দিয়ে তেনে এখন আইন মানি লৈ অসম চুক্তি কৰা হৈছিল দ্বিতীয়তে কথাটো হৈছে কি ৭১ চন মানি লোৱা হ'ল চুক্তি আন্দোলনৰ আছিল ৫১ চন 51ৰ পৰা বিদেশী যাব লাগিব যে ৮৫৫ গৰাকী শ্বহীদ যে হৈছিলে ৭১ৰ বাবে হোৱা নাছিলে চুক্তি স্বাক্ষৰ কৰা সকলে এই কথা ভৰিৰে মোহাৰি দিলে আজি সিহঁতে শ্বহীদ দিৱস পালন কৰে কিন্তু শ্বহীদৰ যিটো আত্মা তেওঁলোকৰ অস্তিত্ব সেইখিনি কিন্তু ভৰিৰে মোহাৰিছে চুক্তিখনৰ মূল উদ্দেশ্যটো আছিলে যে 51 সেইটো ৭১ হ'ল চুক্তিখনৰ মূল উদ্দেশ্য ৭১ৰ পৰাও যে নহ'ল সেই কথাটো ব্যৰ্থ হ'ল অসমৰ ৰাইজে তেতিয়া বুজি নাপালে বা বুজাই দিয়া নহ'ল গতিকে আমি এতিয়া এইকাৰণে কথাটো ক'বলৈ বিচাৰিছোঁ যে তেতিয়াও সেই খচৰাখন ৰাইজক জনোৱা হোৱা নাছিল অন্ধকাৰত ৰাখিছিল আনকি পূৰ্বাঞ্চলীয় লোক পৰিষদ PLP দলটোকে অন্ধকাৰত ৰাখি আন্দোলনকাৰী একাংশই দিল্লীৰ সৈতে মিতিৰেলি পাতি অসমীয়া জাতিৰ এই সৰ্বনখীয়া দলিলখন তেওঁলোকে স্বাক্ষৰ কৰিছিল আলফা চৰকাৰৰ চুক্তি স্বাক্ষৰ হোৱাৰ পাছত ৫টা প্ৰশ্ন কৰিছে ফেচবুক যোগে কৰিছে সেই প্ৰশ্ন যুৱ সাংবাদিক শাহ আলমে তেওঁৰ প্ৰশ্ন ১ নম্বৰ প্ৰশ্নটো হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু সংৰক্ষণ শশ চৌধুৰীৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণে অসমৰ খিলঞ্জীয়াক সুৰক্ষা দিলে তাৰ অৰ্থ এনেকৈ বুজিম নেকি যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি থকা আহোম জাতীয় সংগঠনসমূহ লুৰিণজ্যোতি গগৈৰ AJP অখিল গগৈৰ ৰাইজৰ দল খিলঞ্জীয়া নহয় নেকি প্ৰশ্ন শশ চৌধুৰীলৈ সমষ্টি পুনৰ নিৰ্ধাৰণে অসমীয়াক সুৰক্ষা কৰিলেনে বিজেপিক আলফাৰ মতে অসমীয়া মানেই বিজেপি নেকি ILP অথবা ৬ নং দফা কাৰ্যকৰীৰ বাবে বাধ্য কৰাব নোৱাৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমীয়া সুৰক্ষা হ'ল বুলি আপোনালোকে টুপি নিদিব কা ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে আপোনালোকে বিষয়টো এৰাই চলিছে বুলি ক'লেই নহ'ব উত্তৰ পূবৰ অন্য ৰাজ্যৰ দৰে অসমতো কা কাৰ্যকৰী নকৰাৰ প্ৰতিশ্ৰুতি তথা চৰ্ত কিয় চুক্তিত সন্নিৱিষ্ট কৰিব নোৱাৰিলে তাৰ উত্তৰ অসমবাসী ৰাইজক দিব লাগিব বুলি তেওঁ উল্লেখ কৰিছে শাহ আলমে এইদৰে উল্লেখ কৰিছে দ্বিতীয় প্ৰশ্নটো হৈছে শাহ আলমৰ সীমান্ত সুৰক্ষা আৰু আৰক্ষীৰ শক্তিশালী প্ৰসংগ যদি এই চুক্তিয়ে সীমান্ত সুৰক্ষা কৰিলে তেন্তে ইমান দিনে বিজেপি চৰকাৰ আৰু অমিত শ্বাহে সীমান্তৰে এটা পৰুৱাও সোমাব নোৱাৰিব বুলি টুপি দি আহিছিল নেকি জনতাক 4 দশক আগতেও অসম চুক্তিত আছিল সীমান্ত সুৰক্ষাৰ বিষয়ে 4 দশক পাছতো আলফাৰ চুক্তিত অন্তৰ্ভুক্ত হ'ল সীমান্ত সুৰক্ষাৰ বিষয়
লগতে তেওঁ প্ৰশ্ন কৰিছে কোনো সংগঠনৰ লগত চুক্তি কৰিহে ভাৰতৰ অখণ্ডতা সীমান্ত সুৰক্ষা দিয়ে নেকি চৰকাৰে শ্বাহ আলমৰ তৃতীয়টো প্ৰশ্ন হৈছে প্ৰব্ৰজন আৰু ভোটাধিকাৰৰ বিষয় মই কোন সমষ্টিত বাস কৰিম আৰু ভোটাৰ হোম সেয়া কোনো চৰকাৰে নিৰ্ধাৰণ কৰিব নোৱাৰে সেয়া মোৰ মৌলিক অধিকাৰ অসমত IIM আৰু অন্যান্য শিক্ষানুষ্ঠান এটো যে তেওঁ 4 নম্বৰ প্ৰশ্নটো সেই খণ্ডৰ প্ৰশ্ন কৰিছে শ্বাহ আলমে আৰু তেওঁ কৈছে অসম চুক্তিৰ ফচলৰ সময়ত অসমত IIT হ'ল কিন্তু প্ৰতি বছৰে IITত পঢ়িব বা চাকৰি কৰিবলৈ অসমৰ কেইগৰাকী যুৱক যুৱতীয়ে স্থান লাভ কৰে এসময়ত শিলঙত থকা IIM খন অসমত হোৱাৰ কথা আছিল তেতিয়া চৰকাৰে মাটি দিব নোৱাৰাৰ বাবে হেনো শিলঙলৈ গৈছিল এবাৰ মাটি দিব পাৰিবনে চৰকাৰে এবাৰ IIMত অসমীয়াৰ বাবে কিমান শতাংশ আসন আপোনালোকে সংৰক্ষণৰ ব্যৱস্থা কৰিলে তেওঁৰ অন্তিমটো প্ৰশ্ন অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটো হৈছে ভূমি ৰেকৰ্ড ডিজিটেলাইজেশ্যন এই সন্দৰ্ভত প্ৰশ্ন কৰিছে শ্বাহ আলমে তেওঁ কৈছে আপোনালোকৰ লগত চুক্তি কৰিয়েই যদি ভূমি ৰেকৰ্ড ডিজিটেলাইজেশ্যন কৰিব পাৰে তেন্তে অসম চৰকাৰে মুকলি কৰি ৰখা ধৰিত্ৰী নামৰ এপটো কি খাৰ খাবলৈ মুকলি কৰিলে খাৰ খাবলৈ মুকলি কৰি থৈছে নেকি এই বুলিও প্ৰশ্ন কৰিছে শ্বাহ আলমে আৰু এনেধৰণে এতিয়া ক্ষোভৰ জুই উঠিছে অসমীয়া সমাজৰ মাজত যেহেতু বহু আশা আছিল বহু প্ৰত্যাশা আছিল দিল্লীলৈ গৈছিল অৰবিন্দ ৰাজখোৱা দিল্লীলৈ গৈছিল অনুপ চেতিয়া দিল্লীলৈ গৈছিল হহ চৌধুৰী আৰু ৰাজু বৰুৱা আৰু তেওঁলোকলৈ আশা আছিল যে তেওঁলোকে অসমীয়াৰ যি জাতীয় যি ভৱিষ্যত সেয়া সুৰক্ষা কৰিবৰ বাবে এখন দলিলত তেওঁলোকে চুক্তি স্বাক্ষৰ কৰি আহিব কিন্তু তাত কি প্ৰাধান্য পালে ক্ৰিয়া শিক্ষা ৰেল ইত্যাদি বিষয়ে বেছিকৈ বা পেকেজ আৰ্থিক যিটো পেকেজৰ কথা কোৱা হৈছে সেয়াই বেছিকৈ গুৰুত্ব পালে কিন্তু 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগই হওক বা যিসমূহ ইতিমধ্যে উল্লেখ কৰা হৈছে আসনৰ ক্ষেত্ৰত বিশেষকৈ কৈ থকা হয় যে বহিৰাজ্যৰ যিসকল নিবনুৱা সেইসকলে অসমৰ তুলনাত বেছিকৈ চাকৰি পায় বা আসনৰ অভাৱৰ বাবে IIT হওক বা IIM যদি অসমত স্থাপন হয় তাত যিসকল অসমৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে আসনৰ সংখ্যা কিমান ৰিজাৰ্ভেশ্যন কৰিব নে বহিৰাগত আকৌ ভৰিব এইসমূহ কিন্তু আলোচনা হ'ব লাগিছিল অসমীয়াৰ বাবে চাকৰি ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক খিলঞ্জীয়াৰ বাবে যি সুৰক্ষা সেই সুৰক্ষাৰ কথা উল্লেখ কৰিব লাগিছিল সেইসমূহ কিন্তু স্থান নাপালে তাত কাৰ কথা স্থান নাপালে কাৰণ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে NRC ভিত্তিবৰ্ষৰ ওপৰত এটা স্পষ্ট মতামত প্ৰকাশ নাপালে আৰু তেনে ক্ষেত্ৰত কিন্তু 1,60,000 কোটি টকাৰ পেকেজ আহিল তেনেকুৱা ধৰণৰ পেকেজ আহিল আঁচনি আহিল বহুত আঁচনিৰ কথা ঘোষণা কৰিলে আৰু অমিত শ্বাহেতো ঘোষণাই কৰি দিলে যে আলফাৰ সমস্যা অসমত এতিয়াৰ পৰা সম্পূৰ্ণৰূপে শেষ হোৱাৰ বাবে তেওঁ হেনো আনন্দিত কিন্তু এটা প্ৰশ্ন লুৰিণজ্যোতি গগৈয়ে কৰাৰ দৰে পৰেশ বৰুৱাৰ সহযোগিতা বা পৰেশ বৰুৱাৰ যিসমূহ মত আছে মতামত অবিহনে এয়া কেনেকৈ শান্তি আলোচনা হ'ব পাৰে বুলিও এতিয়া কিন্তু প্ৰশ্ন উত্থাপিত হৈছে আৰু এয়া সামাজিক যি সচেতন মহল আছে সেই সচেতন মহলত এই প্ৰশ্নৰ উত্থাপন হৈছে এইখন চুক্তি কিন্তু আজিও মানি ল'ব পৰা নাই বহুতে কিন্তু তাৰ মাজতে এটা খবৰ দি থওঁ কাইলৈ দিনৰ 2 বজাত যিসকল চুক্তি স্বাক্ষৰকাৰী আলফা আছিল তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিব আলোচনাপন্থী আলফাৰ একাংশ সদস্যই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই কথা আমি জনাই থলো তেওঁলোকক গামোচা পিন্ধাই আদৰিব তেওঁলোকক বিমানবন্দৰৰ পৰা ঢোলে ডগৰে আদৰি অনা হ'ব বুলিও আমি কোৱা শুনিছোঁ এতিয়া কাৰ বাবে বা কোনে তাত অংশ লয় বা কি ফূৰ্তিত সেই অনুষ্ঠান আয়োজন কৰিছে সেয়া তেওঁলোকে জ্ঞাত এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক বা বাতৰিবোৰ আপোনালোকে চাই থাকিবলৈ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যিটো দুটা ফেচবুক পেজ সেই দুটা ফেচবুক পেজ আপোনালোকে লাইক কৰি দিব ফ'ল' কৰি দিব আৰু আমাৰ এই বিশেষ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু মোৰ এই বিশেষ প্ৰতিবেদনৰ মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ প্ৰতিম বৰদলৈ আৰু এনেধৰণৰ বিশ্লেষণাত্মক বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ